পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি গাঁৱে গাঁৱে বিৰাজ কৰিছে নিৰ্বাচনী বাতাবৰণ। আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ হোৱা নাই যদিও প্ৰাৰ্থীয়ে ভোট বিচাৰি কাষ চাপিছে ভোটাৰৰ। চমৰীয়াত বিশেষ গতি লৈছে নিৰ্বাচনী প্ৰচাৰে। কংগ্ৰেছ বিজেপিৰ সমান্তৰালকৈ চমৰীয়াত AIUDFৰ নিৰ্বাচনী প্ৰচাৰ। দোকানে পোহাৰে ভোট বিচাৰিছে মাহতলীৰ ZPCৰ AIUDFৰ প্ৰাৰ্থী নুৰ আলম খানে। ঘৰে ঘৰে ভোট বিচাৰি আত্মবিশ্বাসী ৰূপত নুৰ আলম খান। ৰাইজে AIUDFক ভোট দিব। দল বল নিৰ্বিশেষে সকলোৱে মোক আকোৱালি লৈছে। 90% মানুহে আপোনাৰ মোক সমৰ্থন জনাইছে। এজন যোগ্য প্ৰাৰ্থী হিচাপে কৈছে যে আমি যোগ্য প্ৰাৰ্থী বিচাৰোঁ, এক উপযুক্ত প্ৰাৰ্থী বিচাৰোঁ। আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি কোনো দল নাচাওঁ। বিশেষকৈ আৰু আমাৰ দলীয় সতীৰ্থসকলেও সঁহাৰি জনাইছে আৰু কৈছে যে AIUDFত আপুনি মনোনয়ন পত্ৰ দাখিল কৰিছে, আপুনি এজন যোগ্য প্ৰাৰ্থী হিচাপক আপোনাক আমি সমৰ্থন জনাম। আনহাতে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ উঠিছে বৰপেটাত। বহৰী গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডত ভোটাৰক প্ৰলোভন। বিজেপি কৰ্মীয়ে প্ৰলোভন দিয়াৰ অভিযোগ। কেনেকৈ কি প্ৰলোভন দিছে ভোটাৰ ৰাইজক? 5 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী ৰুবি দাসক ভোট দিবলৈ প্ৰলোভন দিছে তেওঁৰ স্বামী ডালিম দাসে। 7 লাখ দিব বুলি ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুকৰ ফটোকপি সংগ্ৰহ কৰিছে ডালিম দাসে। এই কাৰ্যৰ বিৰুদ্ধে বৰপেটা জিলা আয়ুক্তক অভিযোগ দিছে গাঁওখনৰ ৰাইজে। আমাৰ 5 নম্বৰ ৱাৰ্ডৰ যিটো আমাৰ বুথ প্ৰেচিডেণ্ট ডালিম দাস, তেওঁ আজি 3 দিনমানৰ পৰা ঘৰে ঘৰে কিছুমানৰ ঘৰে ঘৰে আহি কৈছে যে হাল আহিছে, হাল দিম। এতিয়া কথাটো হৈছে তেওঁলোকৰ পৰা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক, যদি হাল নাহে পইচা সোমাই দিব একাউণ্টছত। তো তেনেকুৱা ধৰণৰ কথা কৈছে। আমি তাত দিলোঁ, আপোনাৰ DDCক বৰপেটা কমপ্লেইন দিলোঁ। এতিয়া পঞ্চায়তৰ টিকটক লৈ জিলাই জিলাই কংগ্ৰেছত টকাৰ লেনদেন হৈছে। ধনদৈ টিকট দিব নোৱাৰা লোকসকলক পৰ্যায়ক্ৰমে টকা উভতাই দিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ নেতৃত্বই। এই কথা প্ৰকাশ কৰিছে হোজাই মুৰাদজাৰৰ চামৰালী গাঁও পঞ্চায়তৰ টিকট প্ৰত্যাশীয়ে। কংগ্ৰেছ কৰ্মী ময়ুৰ উদ্দিনৰ কন্যা ৰুজামিন ফিৰদৌছিক 7 লাখ টকা লৈ প্ৰথমে টিকট দিছিল। পাছত এই টিকট কৰ্তন কৰি বেছি টকাৰ বিনিময়ত আন এগৰাকীক টিকট প্ৰদান কৰাৰ অভিযোগ উঠিছে। এতিয়া অলপ টকা উভতাই ময়ুৰ উদ্দিনক। প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ মোৰ ছোৱালীৰ কাৰণে। মোক দলে প্ৰাৰ্থিত্ব দিছিল, যদিও পইচাৰ বিনিময়ত দিছিল, কিন্তু পইচাটো এতিয়ালৈকে ঘূৰাই দিয়া নাই। কিছুমান টকা ঘূৰাই পাইছোঁ, প্ৰদেশ কংগ্ৰেছৰ পৰা যিখিনি টকা লৈ হৈছিল এইখিনি পইচা ঘূৰাই পাইছোঁ। বাকীখিনি টকা এতিয়ালৈকে পোৱা নাই। তেওঁলোকে কৈ আছে মই দি আছোঁ বা আমি দি আছোঁ পইচাটো, আপুনি চিন্তা কৰিব নালাগে, আপুনি প্ৰচাৰ চলাই যাওক। গতিকে মই পইচাটো গোটেইখিনি পোৱা নাই, গতিকে আমি প্ৰচাৰ কৰি চলাই আছোঁ। এই কাৰ্যই পোহৰলৈ আনিছে কংগ্ৰেছৰ কাণ্ড। নিৰ্বাচনী আচৰণবিধিৰ ক্ষেত্ৰতো তৎপৰ হৈছে প্ৰশাসন। মানকাচৰত নিশা বিভিন্ন ঠাইত আৰক্ষী প্ৰশাসনে চলালে তালাচী। 50,000তকৈ অধিক টকা আনিলে জব্দ হ'ব। পঞ্চায়ত ইলেকশ্যনৰ কাৰণে মডেল কোড অফ কণ্ডাক্ট লাগিছে। ইয়াতে মই SST হয়, SST 2। ইয়াতে আমি অসমৰ গাড়ীও চেক কৰি আছোঁ, মেঘালয়ৰ গাড়ীও, যিহেতু এইটো অসম মেঘালয়ৰ বৰ্ডাৰ। এইটো যিবিলাক মানুহ 50,000ৰ ওপৰত আনি আছে হয়তো আমি চিজ কৰিম। অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত তীক্ষ্ণ নজৰ ৰাখিছে প্ৰশাসনে। কঠোৰ হৈছে মানকাচৰ জিলা প্ৰশাসনো। ব্যুৰোৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।